বিৰোধীৰটো কামেই যিকোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জগৰীয়া কৰা। কালি যদি আমি অৰুণোদয় আঁচনি দিওঁ তেতিয়াও তেওঁলোকে জগৰীয়া কৰে। এতিয়া ক'ৰবাত দুৰ্ঘটনা হৈছে সেইটো লৈ কোল চিণ্ডিকেটৰ কথা মুখ্যমন্ত্ৰীক টোৱাইছে। এই ধৰণৰ কথা আচলতে শোভা নাপায়। মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ এই ব্যৱস্থাটো দুৰ্ঘটনাটো হোৱাৰ লগে লগে বিভাগীয় মন্ত্ৰী গৈছে আৰু তেখেতে আইনগতভাৱে ব্যৱস্থা লৈছে। মই ভাবোঁ যে নিশ্চয় চৰকাৰখনে এইটোৰ ওপৰত সতৰ্কতা আছে আৰু নিৰীক্ষণত আছে। কিন্তু অবৈধ কোল চিণ্ডিকেট বা অবৈধ কয়লা খাত চলি থকাটো সেইটোৱে বুজায় যে গভৰ্ণমেণ্টে কিয় গম নাপালে। চাওক, এই বিষয়ে মই জ্ঞাত নহয়, কাৰণ মইতো চৰকাৰত নাই। যদি এনেকুৱা কিবা কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিম আৰু জানিব চেষ্টা কৰিম। বিৰোধীৰটো কামেই যিকোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জগৰীয়া কৰা। কালি যদি আমি অৰুণোদয় আঁচনি দিওঁ তেতিয়াও তেওঁলোকে জগৰীয়া কৰে। এতিয়া ক'ৰবাত দুৰ্ঘটনা হৈছে সেইটো লৈ কোল চিণ্ডিকেটৰ কথা মুখ্যমন্ত্ৰীক টোৱাইছে। এই ধৰণৰ কথা আচলতে শোভা নাপায়। মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ এই ব্যৱস্থাটো দুৰ্ঘটনাটো হোৱাৰ লগে লগে বিভাগীয় মন্ত্ৰী গৈছে আৰু তেখেতে আইনগতভাৱে ব্যৱস্থা লৈছে। মই ভাবোঁ যে নিশ্চয় চৰকাৰখনে এইটোৰ ওপৰত সতৰ্কতা আছে আৰু নিৰীক্ষণত আছে। কিন্তু অবৈধ কোল চিণ্ডিকেট বা অবৈধ কয়লা খাত চলি থকাটো সেইটোৱে বুজায় যে গভৰ্ণমেণ্টে কিয় গম নাপালে। চাওক, এই বিষয়ে মই জ্ঞাত নহয়, কাৰণ মইতো চৰকাৰত নাই। যদি এনেকুৱা কিবা কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিম আৰু জানিব চেষ্টা কৰিম। বিৰোধীৰটো কামেই যিকোনো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জগৰীয়া কৰা। কালি যদি আমি অৰুণোদয় আঁচনি দিওঁ তেতিয়াও তেওঁলোকে জগৰীয়া কৰে। এতিয়া ক'ৰবাত দুৰ্ঘটনা হৈছে সেইটো লৈ কোল চিণ্ডিকেটৰ কথা মুখ্যমন্ত্ৰীক টোৱাইছে। এই ধৰণৰ কথা আচলতে শোভা নাপায়। মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ এই ব্যৱস্থাটো দুৰ্ঘটনাটো হোৱাৰ লগে লগে বিভাগীয় মন্ত্ৰী গৈছে আৰু তেখেতে আইনগতভাৱে ব্যৱস্থা লৈছে। মই ভাবোঁ যে নিশ্চয় চৰকাৰখনে এইটোৰ ওপৰত সতৰ্কতা আছে আৰু নিৰীক্ষণত আছে। কিন্তু অবৈধ কোল চিণ্ডিকেট বা অবৈধ কয়লা খাত চলি থকাটো সেইটোৱে বুজায় যে গভৰ্ণমেণ্টে কিয় গম নাপালে। চাওক, এই বিষয়ে মই জ্ঞাত নহয়, কাৰণ মইতো চৰকাৰত নাই। যদি এনেকুৱা কিবা কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিম আৰু জানিব চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।